ৰাধা কৃষ্ণৰ প্ৰেম কাহিনী। কৃষ্ণই যেতিয়া গোকুলৰ পৰা বিদায় ল'ব, কৃষ্ণই যেতিয়া গোকুলৰ পৰা বিদায় ল'ব, 14-15 বছৰ হৈছে, কংসক বধ কৰিবলৈ যাব। শেষ মুহূৰ্ত, লাষ্ট চিন, ৰাধা আৰু কৃষ্ণৰ শেষ দেখা। ৰাধা খবৰটো পাই ৰাধা বাউলি হৈ ওচৰলৈ দৌৰি আহিল কৃষ্ণৰ। কৃষ্ণ, ক'ত এৰি যোৱা মোক? জন্ম যিদিনাৰ পৰা পাইছোঁ সিদিনাৰ পৰা ৰাধা আৰু কৃষ্ণ একেটা নাম বুলি ভাবে গোটেই সমাজে। অন্তৰত তোমাৰেই ছবি মই স্থাপিত কৰিছোঁ। তুমিয়েই মোৰ পূজনীয়, তুমিয়েই মোৰ মৰমৰ কৃষ্ণ, মোক এৰি নাযাবা। কাৰণ মই জানো আজি তুমি গোকুলৰ পৰা ওলাই গ'লে জীৱনত আৰু কেতিয়াও ঘূৰি নাহা। এয়া হয়তো আমাৰ শেষ কায়িক দেখা কৃষ্ণ, এই ৰাধাক এৰি নাযাবা। ভৰিত ধৰি কান্দিলে ৰাধাই। কৃষ্ণই মুখৰ ফালে নাচালে ৰাধাৰ। ৰাধা আকৌ বাউলি হৈ পৰিল। দৌৰি গৈ ওচৰৰ ঘৰৰ পৰা গৈ সেন্দুৰ অকণমান আনিলে। কৃষ্ণ, তুমিও মোক ভাল পোৱা, লগত লৈ যোৱা কৃষ্ণ। তুমি অবিহনে মোৰ অস্তিত্ব নাই, তুমি অবিহনে ৰাধা বুলি কোনো অস্তিত্ব এই পৃথিৱীত নাই। মোক সেন্দুৰকণ পিন্ধাই দিয়া, সদায়ৰ বাবে মোকো লৈ যোৱা। যেনেকৈ ৰাখা, য'ত ৰাখা, যি হিচাপত ৰাখা কৃষ্ণ, মই তেনেকৈয়ে থাকিম। লৈ যোৱা, লৈ যোৱা। কৃষ্ণই আকৌ ঘূৰি নাচালে, হাতখন আঁতৰাই দিলে। পিছফালে চাই আছে কৃষ্ণই, ৰাধাৰ ফালে চোৱা নাই। ৰাধাই আকৌ কান্দিলে, ভাবিলে ভুল হ'ল কিবা এটা। এই সেন্দুৰখন আকৌ দলিয়াই দিলে। নালাগে কৃষ্ণ, তুমি মোক স্বীকৃতি দিব নালাগে, তোমাৰ সৈতে মোক লৈ যাব নালাগে। কিন্তু কৃষ্ণ, এবাৰ মোৰ শেষবাৰৰ বাবে চাই দিয়া। তুমি এই যে শেষবাৰৰ বাবে চাবা, তোমাৰ এই মুখখন সদায় হৃদয়ত স্থাপিত কৰিম আৰু আজীৱন তোমাৰ হৈ থাকিম কৃষ্ণ। এবাৰ চোৱা মোক, তুমি নিবও নালাগে, মোক তুমি স্বীকৃতি দিব নালাগে শিৰত সেন্দুৰ পিন্ধাই। কৃষ্ণই গোকুলৰ সীমা পাৰ হ'ব, শেষ দেখা। শেষবাৰৰ বাবে ৰাধাক ঘূৰি চালে। ৰাধা পাগল হৈ গ'ল, ৰাধা আচৰিত হৈ গ'ল। ৰাধাই ক'লে, এয়া কি কৃষ্ণ? এয়া দেখোন সন্মুখত মই ৰাধাক দেখিছোঁ, মূৰৰ পৰা চুলিলে তুমি দেখোন ৰাধা হৈ গৈছা কৃষ্ণ। তুমি কৃষ্ণ নাই দেখোন এতিয়া মোৰ সন্মুখত ৰাধা। কৃষ্ণই ক'লে, পাগলী, এইটো প্ৰেম। নিজৰ অস্তিত্ব বিলীন কৰি মই কৃষ্ণ ক'ত হৈ থাকিলোঁ? মইতো শৰীৰৰ পৰা মূৰলে ৰাধাই ৰাধা। মোৰ লগত তুমি ক'ত যোৱা? মোৰ লগত তুমি ক'ত যোৱা? অৰ্থাৎ কৃষ্ণই ক'লে যে বিবাহ মানে দুটা শৰীৰ, দুটা আত্মাৰ মিলন। ৰাধা, তোমাৰ আৰু মোৰ বিবাহৰ প্ৰশ্নই নুঠে। কাৰণ তুমি মই দুটা আত্মা নহয়, তুমি মই এটা আত্মা। গতিকে বিবাহ সৰু কথা, বিবাহ দুটা আত্মাৰ মাজত হয়। আমি এটা আত্মা, গতিকে আমাৰ কেতিয়াও বিবাহ, আমি মিলন, এই শব্দবোৰ আমাৰ মাজত থাকিবই নোৱাৰে। ৰাধা, এয়াইতো প্ৰেম, এয়াইতো চিৰযুগমীয়া স্বৰ্গীয় অনুভূতি। দ্যাট ইজ লাভ। গতিকে প্ৰেমত পৰা, কিন্তু সময় নষ্ট নকৰিবা দিন ৰাত মেছেজ দি। কাক কাক মেছেজ দিছে, ডিপিটো কাৰ নামত থৈছে, ডিপিটো কিয় সলাইছে, ব্ৰকেন হাৰ্ট বুলি কিয় ষ্টেটাছ ৰাখিছে, মা লাইফ মা ৰুলছ বুলি কিয় লিখিছে, সেইবিলাকত গুৰুত্ব তোমালোকে নিদিবা।